নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে মেট্ৰিক পৰীক্ষাৰ সমাজ বিজ্ঞানত সকলো ছাত্ৰ ছাত্ৰীক এক্সট্ৰা নম্বৰ দি দিয়া হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাই দিম আৰু লগতে তোমালোকক জনাই দিম যে কিমান নম্বৰ এক্সট্ৰা দিব আৰু কোন সকল ছাত্ৰ ছাত্ৰীয়ে পাব এক্সট্ৰা নম্বৰ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাই থাকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে আজিৰ এই ভিডিঅ'টোত তোমালোকক অলপকে পোনপটীয়াকৈ শুনাই দিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিহেতু মেট্ৰিক পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন বহুত হাৰ্ড হৈছিলে আৰু তোমালোকৰ সকলোৰে এটাই আপত্তি আছিলে যে সমাজ বিজ্ঞানত এক্সট্ৰা নম্বৰ দি পেলাই পাছ কৰাই দিব লাগে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱাক সমাজ বিজ্ঞানত কোনো ধৰণৰ এক্সট্ৰা নম্বৰ দিয়া নহয় বুলি কৈছিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মানি লৈছে কিয়নো বহুতো ছাত্ৰ ছাত্ৰীয়ে তেখেতক ৰিকুৱেষ্ট কৰিছে যে সমাজ বিজ্ঞানত এক্সট্ৰা নম্বৰ দি পেলাই পাছ কৰাই দিব লাগে। এইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে সমাজ বিজ্ঞানত এক্সট্ৰা নম্বৰ দি দিয়া হ'ব। এতিয়া বালা তোমালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ অলপমান শুনাই দিওঁ। ইয়াৰ পিছত তোমালোকক জনাই দিম যে কোনসকল ছাত্ৰ ছাত্ৰীক এক্সট্ৰা নম্বৰ দি দিয়া হ'ব। মই বৰপেটাৰ দৌল উৎসৱৰ কথা উল্লেখ কৰিছিলোঁ। দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা, এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে, মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব। তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা যে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰপেটাৰ দৌল উৎসৱত গৈছিলে তেতিয়া মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বহুতেই তেখেতক ৰিকুৱেষ্ট কৰিছিলে যে ছ'চিয়েল চায়েন্স বহুত হাৰ্ড হৈছে, তো ছ'চিয়েল চায়েন্সত এক্সট্ৰা 10 নম্বৰ দি দিব লাগে। তাৰপিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া নগাঁৱত গৈছিল তেতিয়া তাতো বহুত ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰিছে যে ছ'চিয়েল চায়েন্সত এক্সট্ৰা নম্বৰ দি দিব লাগে। আৰু যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰদোৱাত গৈছিল তাতো কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰিছিল যে এক্সট্ৰা নম্বৰ দি দিব লাগে। তাৰপিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ছেবাৰ অফিচত গৈ পেলাই সুধিছিল যে সঁচাই মেট্ৰিকৰ ছ'চিয়েল চায়েন্সৰ কুৱেশ্যন পেপাৰ বহুত হাৰ্ড হৈছিলে নেকি, তেতিয়া তাৰ পৰা উত্তৰ আহিছিল যে কুৱেশ্যন পেপাৰ ইমান টান হোৱা নাছিল, কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটো চেঞ্জ কৰা হৈছিল। ছেবাই জনাইছে যে কুৱেশ্যন পেপাৰ ইমান টান হোৱা নাছিল, তথাপিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰীৰ অনুৰোধ মৰ্মে ছাত্ৰ ছাত্ৰীসকলক এক্সট্ৰা নম্বৰ দি দিব বুলি তেখেতে জনাইছিল। কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেইল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব? সেইটোতো হ'ব নোৱাৰে। সেইকাৰণে মই ছেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব, যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যষাৰ শুনিছা। তেখেতে ছেবাক কৈছে যে ছাত্ৰ ছাত্ৰীসকলক ছ'চিয়েল চায়েন্সত এক্সট্ৰা নম্বৰ দি পেলাই পাছ কৰাই দিব। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰো জনাইছে যে যদি তোমালোকৰ বাকী ছাবজেক্টৰ পৰীক্ষা ভাল হয়, বাকী ছাবজেক্টত ভাল নম্বৰ পোৱা, তেন্তে তোমালোকক ছ'চিয়েল চায়েন্সত এক্সট্ৰা নম্বৰ দি পেলাই পাছ কৰাই দিব। মূল কথা হ'ল যে ছ'চিয়েল চায়েন্সত কোনো ছাত্ৰ ছাত্ৰীয়ে ফেইল নকৰে।